NCRBৰ শেহতীয়া ৰিপৰ্ট নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ শেহতীয়া ৰিপৰ্ট মতে যে যোৱা 8টা বছৰ 9টা বছৰত আছে বিজেপি চৰকাৰ হোৱা অসমত সৰ্বানন্দৰ 5 বছৰ হিমন্তৰ 4 বছৰ কিন্তু তাৰে এবছৰৰ হিচাপটো আমি পোৱা নাই যোৱা 8টা বছৰত বিজেপিৰ শাসনকালত অসমত 18,262টা মহিলা ধৰ্ষণ আৰু ধৰ্ষণৰ লগত মৃত্যু কিছুমান বাচিছে কিছুমান মৰিছে ধৰ্ষণৰ পিছত মৃত্যু হত্যা কৰি দিয়া হৈছে মহিলাক তেনেকুৱা ঘটনা অসমত 8টা বছৰত 18,262টা ঘটনা হৈছে গতিকে আপোনালোকে এতিয়া নিজে চাওক যে আজি হিমন্ত বিশ্বৰ আমূলত আমাক অসমখন তেওঁ কেনেকৈ তেওঁ ভাৰতৰ সৰ্বশ্ৰেষ্ঠ কৰিব য'ত মাতৃশক্তি স্ত্ৰী শক্তি সৃষ্টিৰ প্ৰতীক এই মাতৃক যদি এনেকুৱাকৈ অন্যায় কৰে বঞ্চনা কৰে লাঞ্ছনা কৰে আৰু ভাৰতবৰ্ষৰ ভিতৰত আৰু এটা ডাঙৰ কথা কৈছে যে যিটো কনভিকশ্যন এই যে আমাৰ যিমানবিলাক মহিলাৰ ওপৰত অপৰাধজনিত ঘটনা এই অপৰাধজনিত ঘটনাবিলাকৰ আজিলৈকে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ লোৱেষ্ট কনভিকশ্যন হৈছে অসমত NCRB ৰিপৰ্ট মতে তাৰ মানে কি তাৰ মানে তোমাৰ পুলিচ বাহিনীয়ে তোমাৰ তদন্তকাৰী সংস্থাই ভালকে তদন্ত কৰি আদালতত ৰিপৰ্ট দিব পৰা নাই যাৰ কাৰণে দোষীবিলাক বাচি গৈছে তে তুমিতো গৃহমন্ত্ৰী তে তোমাৰ পুলিচ বাহিনীয়ে তাৰ মানে তোমাৰ নেতৃত্বত তোমাৰ পুলিচ বাহিনীয়ে ভালকে কাম কৰা নাই যাৰ কাৰণে আজি 18,000 মহিলা ধৰ্ষণ হোৱাৰ পিছতো কনভিকশ্যন নাই গতিকে অসম পুলিচ কালি নাগালেণ্ডত গৈ মাৰ খাই আহিছে 16জনীয়া দল পুলিচৰ গতিকে কিমান তুমি কলৈ নিছা আমাৰ অসমখন তে তুমি অসমখন এনেকুৱাকৈ তুমি শেষ কৰি তুমি মানুহক বুৰ্বক বনাই আছা কি বুলি যে আমাক ভোট দিয়ক আমি অসম সৰ্বশ্ৰেষ্ঠ ৰাজ্য কৰিম টুপি পিন্ধাই আছা এতিয়া 5 নম্বৰত আমি কেইটামান সাবজেক্ট লৈছো মহিলা এতিয়া আহিলে শিক্ষা যদি আপোনাৰ ঠিক নহয় তে আপুনি কেতিয়াও প্ৰগতি কৰিব নোৱাৰে কিন্তু আজি হিমন্ত বিশ্ব তুমি শিক্ষামন্ত্ৰীও আছিলা আৰু আজি হিমন্ত বিশ্বৰ আমূলত আজি লজ্জাজনক কথা যে ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি ড্ৰপ আউট স্কুল এৰিছে আজি স্কুলত মিড ডে মিল দিছা কম্পিউটাৰ দিছা স্কুটি দিছা স্কুলত তুমি হাজাৰ টকা খৰচ কৰিছা ইফালে গুণোৎসৱ পাতিছা তাৰ পিছতো আজি তোমাৰ শিক্ষা ব্যৱস্থা আজি কি হৈছে আমি আপোনালোকক এটা ৰিপৰ্ট দিছো যে ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন সিস্টেম ফৰ এডুকেশ্যন প্লাছ ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন সিস্টেম ফৰ এডুকেশ্যন প্লাছ এই যিটো সংস্থা ভাৰত চৰকাৰৰ সংস্থা শিক্ষাৰ ওপৰত এওঁলোকে সাৰ্ভে কৰে এওঁলোকে কি তথ্য দিছে এওঁলোকৰ তথ্যটো চাওক 2021-22 2022-23 এই দুটা বৰ্ষত ভাৰতবৰ্ষৰ ভিতৰত অসমত লোৱাৰ প্ৰাইমাৰী স্কুল ষ্টেজত স্কুল এৰাৰ হাৰ হৈছে আটাইতকৈ বেছি কিমান 6% আৰু অল ইণ্ডিয়াত কিমান 1.5% গোটেই ভাৰতবৰ্ষৰ 33খন ৰাজ্যৰ যদি গড় উলিয়ায় ই হৈছে মাত্ৰ 1.5% স্কুল এৰাৰ সংখ্যা প্ৰায় লোৱাৰ প্ৰাইমাৰী ষ্টেজত কিন্তু অসমত তোমাৰ কিমান 6% নাম্বাৰ 1 এতিয়া আপাৰ প্ৰাইমাৰী চাও এটো লোৱাৰ প্ৰাইমাৰী আপাৰ প্ৰাইমাৰী ষ্টেজত আমাৰ অসমত কিমান ল'ৰা ছোৱালীয়ে স্কুল এৰি দিয়ে পঢ়িব নোৱাৰে পঢ়া কন্টিনিউ কৰিব নোৱাৰে 8.8% আৰু অল ইণ্ডিয়া লেভেলত এটো কিমান মাত্ৰ 3% এতিয়া আপুনি সেকেন্ডাৰী লেভেলত চাও সেকেন্ডাৰী লেভেলত আৰু ভয়াবহ আমাৰ অসমত 20.3% ল'ৰা ছোৱালীয়ে সেকেন্ডাৰী লেভেলত 8, 9, 10 হিমানতে পঢ়া সামৰি দিয়ে
মেট্ৰিকলৈ যাব নোৱাৰে সীমান্তে পঢ়া সামৰি দিয়ে আৰু সৰ্বভাৰতীয় হাৰটো হৈছে 12.6%। এইটো কিমান ডাঙৰ ভয়াৱহ কথা আপোনালোকে চাওক যে 100জন ছেকেণ্ডাৰী পৰ্যায়ৰ ষ্টুডেণ্টৰ ভিতৰত আমাৰ 20জন ছাত্ৰই স্কুল এৰি দিয়ে 8, 9, 10ত মেট্ৰিক কমপ্লিট কৰিব নোৱাৰে। কিহৰ কাৰণে বাপেকক সহায় কৰিব লাগে। দুখীয়া বাপেকে হাজিৰা কৰে, খাবলৈ ঘৰত নাই, পঢ়িলে নহ'ব, এতিয়া ঘৰত উপাৰ্জন কৰিব লাগিব। গতিকে ল'ৰা ছোৱালীয়ে শিক্ষা তাতেই শেষ কৰি ঘৰত হাজিৰা কৰাত লাগিব লগা হৈছে। তে এই অৱস্থালৈ তুমি অসমখন নিলা। প্ৰাইমাৰী স্কুলত 100জন ছাত্ৰৰ ভিতৰত 6জন ছাত্ৰ লোৱাৰ প্ৰাইমাৰীত পঢ়িব নোৱাৰে, মাক বাপেকে লাষ্টত স্কুললৈ নপঢ়ায়, নাই মোৰ সামৰ্থ্য নাই স্কুলত পঢ়াবলৈ। লোৱাৰ আপাৰ প্ৰাইমাৰী ষ্টেজত 8.8% ল'ৰা ছোৱালী স্কুল এৰি দিব লগা হয়, মাক বাপেকে পঢ়াব নোৱাৰে, নাই মোৰ সামৰ্থ্য নাই মিড ডে মিল দিয়াৰ পিছত। গতিকে আজি ইয়াত শিক্ষা ব্যৱস্থাটো আজি এইটো হৈছে যে এনেকুৱা এটা শিক্ষা ব্যৱস্থা লৈ তুমি কেনেকৈ অসমখন তুমি ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিবা। কৰাটো বাদেই তুমি শেষ কৰি আনিছা, তুমি আটাইবিলাক দেশত শেষ কৰি আনিছা। এতিয়া আমি আহিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।